মই কি কম ছাৰ, মই আজি যিদিন পৰা সৰু ল'ৰা 22 বছৰীয়া ল'ৰা আছিলো সেইদিনৰ পৰা যুঁজি আছো, আজি 60+ হৈ গ'ল। মই চব কাম লিগেল ৱেত কৰি আছো। ষ্টিল মই 4 জেগাত কেছ জিকাৰ পাছত আজিলৈ জাষ্টিচ পোৱা নাই। মই এডিচি কোৰ্টৰ পৰা জাজমেণ্ট আমাৰ ফেভৰত পালো, বৰ্ড অফ ৰেভিনিউৰ পৰা জাজমেণ্ট আমাৰ ফেভৰত পালো, ডিচি ডিব্ৰুগড়ৰ পৰা জাজমেণ্ট আমাৰ ফেভৰত পালো, SDC ইষ্ট চাৰ্কেলৰ পৰা আমাৰ ফেভৰত পালো, কিন্তু ষ্টিল উই আৰ নট বিং এবল টু গেট আৱাৰ লেণ্ড। আমি ইমান বছৰৰ পৰা যুঁজি থাকোঁতে আমি একো মানে জাষ্টিচ ল'ব পৰা। ফৰ মি ইট ইজ লাইক জাষ্টিচ ডিলেড ইজ জাষ্টিচ ডিনাইড। কিন্তু ষ্টিল মোৰ মনত এটা বিশ্বাস আছে, ন্যায়ালয়ে মোক ন্যায় কৰি মোক মাতি মোক দিলাই দিব। চবে পাব লাগে। সি মানে ফলছ এটা মিউটেশ্যন এপ্লিকেশ্যন কৰিলে, ফাৰ্ষ্ট এপ্লিকেশ্যন কৰিলে তাত লিখা আছিলে আই এম দ্য অনলি চান, বাই ৰাইট অফ ইনহেৰিটেন্স সি ক্লেইম কৰিলে আৰু চব জেগাত খৰচা টৰ্চা কৰি মেনেজ কৰি নিজৰ নামত কৰি পেলালে। তাৰ পাছত আমি গম পালো কি সি এনেকুৱা কৰিছে, তাৰ পাছত আমি কেছ খেলিবলৈ ষ্টাৰ্ট কৰিলো। সিহঁতি আমাৰ চব পইণ্ট একচেপ্ট কৰিছে, এইটো জইণ্ট প্ৰপাৰ্টি আছে, 4টা ভাই ককাই ভাগ পাব লাগে, কিন্তু ষ্টিল উই আৰ নট গেটিং এনিথিং। জমাবন্দীতে আমি চবৰ নাম উঠোৱালো, সি তাত আকৌ ছেটিং কৰি কিনি উইদাউট আমাৰ নটিচ পোৱাৰ আগত সি চবৰ নামটো কটোৱাই অকলে নামত আকৌ কৰি পেলালে। আমাৰ কেছ যুঁজোতে সি এটা মাৰোৱাৰী বিল্ডাৰৰ লগত লাগি কিনি তাক প্ৰপাৰ্টিটো সমঝাই দিবলৈ চেষ্টা কৰিলে, কিন্তু আমাৰ ষ্টে অৰ্ডাৰ থাকোঁতে সিহঁতে একো কৰিব পৰা নাই। ফৰ মি আই উইল চে ডেট মোৰ হেমন্ত ছাৰৰ ওপৰত বহুত বিশ্বাস আছে। যদি তেওঁ গম পায়, আই নো আই উইল গেট দ্য জাষ্টিচ। আৰু মই এইটো নকওঁ মোৰ ফেভৰত দিয়ক, যি সঁচা আছে তাৰ ওপৰত জাজমেণ্ট দিলে আমাৰ কাৰণে ভাল। মোৰ দেউতা 4টা ভাই ককাই, এল্ডেষ্ট ছান মহাবীৰ প্ৰসাদ বাউৰী বম্বে থাকিছিলে। মোৰ দেউতা 2 নম্বৰ ৰাম নিৰঞ্জন বাউৰী, তেওঁ ঢুকালে, ডিব্ৰুগড়ত থাকিছিলে। 3 নম্বৰ কেলকাতা বনৱাৰীলাল বাউৰী, আৰু 4 নম্বৰ মনোহৰ বাউৰী, আগত তিনচুকীয়াত আছিলে, এতিয়া গুৱাহাটীত থাকে। ডক্টৰ মনোহৰ বাউৰী ক'বলৈ মানে কি আছে, ইহঁতে চব জেগাত মেনেজমেণ্ট কৰি আছে। মোৰ ওচৰত একো পইচা টইচা নাই, আই এম এ ভেৰি চিম্পল মেন। মোৰ লগত অন্যায় হৈ আছে, আৰু সি এটা মাৰোৱাৰী বিল্ডাৰৰ লগত পইচা লৈ তাৰ লগত এগ্ৰিমেণ্ট কৰি প্ৰপাৰ্টি সমঝাবলৈ চেষ্টা কৰিলে, কিন্তু ষ্টে অৰ্ডাৰ থাকোঁতে সিহঁতি কনষ্ট্ৰাকশ্যন কৰিব পৰা নাই। কোৰ্টৰ ষ্টে অৰ্ডাৰ থাকোঁতে সি বিল্ডাৰৰ লগত এগ্ৰিমেণ্ট কৰিলে।